মুখত জয় জুবিন দা বুলি কৈ পেলাই জুবিনৰ নামত দালালি কৰা এটাক আজি দিছপুৰ থানাই চুচুৰাই লৈ গ'ল। নমস্কাৰ বন্ধু বান্ধৱীসকল, সুপ্ৰভাত জনাইছোঁ আৰু আৰম্ভ কৰিছোঁ মোৰ আন এটি নতুন ভিডিঅ'। আপোনালোকক আজি এটা বিগ ব্ৰেকিং নিউজ দিবলৈ আহিছোঁ আৰু হয়তো আপোনালোকে প্ৰতিটো চেনেলতে এই খবৰটো পাইছে আৰু মই ক'বলৈ লৈছোঁ এইটো কথা কাৰণ কিয় জানেনে, মই যিবিলাক ভিডিঅ' দিওঁ ইহঁতৰ এই দালাল পাৰ্টিটোৰ দালালসকলৰ মুখা খুলি দিওঁ, তেতিয়াই এছামে মোক হোৱাই নোহোৱাই কমেণ্ট কৰে যে মই মিছা কথা কৈছোঁ। আৰু আজি আপোনালোকে প্ৰমাণটো পালেনে? ইফালে তেওঁলোকে কি কয়, জুবিন গাৰ্গৰ ওপৰত ন্যায় লাগে। আৰু মই দেখিছিলোঁ জুবিন গাৰ্গৰ ঘৰতো গৈ পেলাই বা এয়াৰপৰ্টতো গৈ ৰাম তেওঁলোকৰ একদম ক'লা চশমা বগা চশমা বাহাদুৰি, হাতত আইফোন বা আৰু তেতিয়া মই সেইবিলাক ভিডিঅ' বনাওঁতে কিছুমানে কৈছিলে তোৰ বাপেৰ ঘৰৰ পৰা দিছিলে নেকি বুলি। এইয়া এতিয়া বাপেকসকল ওলাই গ'ল আৰু বাপেকৰ ঘৰৰ পৰা মই দিয়া নাই যদিনো আমাৰ নিচিনা কিছুমান মানুহৰ পৰাই তেওঁলোকে কি কৰিছিলে, দালালগিৰি কৰিছিলে। আৰু এতিয়া দেখিলেনে, হাতত হেণ্ডকাফ লগাই চুচুৰাই লৈ গ'ল। লোকলে বুলি হুলপুতি নিজে মৰিলে ফুটি। আৰু কিছু লোকে কয় হেৰি হকে কি আমাৰ অসমীয়াৰ এতিয়া সংকটজনক অৱস্থা নহয় জানো, বহিৰাগতৰ হাতত আমি কি হ'ব লাগিব, লঘু লাঞ্ছনা হ'ব লাগে আমাৰ অসমীয়া বাই ভনীসকল। আৰু সি তেতিয়া কি কৰে, আমাক ৰক্ষা কৰে। এতিয়া মেইন কথাটো হ'ল কেনেদৰে ৰক্ষা কৰে আপোনালোকে বাৰু গম পায়নে? তেওঁলোকৰ ৰক্ষা কৰাৰ নীতিটো মই শিকাই দিছোঁ, শুনক। মই উদাহৰণ হিচাপে মই কৈছোঁ, মই এখন কোনোবা শ্বপিং মলত কাম কৰিলোঁ আৰু সেই শ্বপিং মলখনত যদি মই 2 নম্বৰী কাম কৰোঁ, সেই মালিকবিলাকে নিশ্চয় মোক বেয়া ব্যৱহাৰ কিবা এটা কৰিবই। আৰু আমাৰো কৰ্মচাৰীবিলাক আপোনালোকে ভাবে নেকি বহুত ভাল বুলি? ইহঁতো হ'ল 2 নম্বৰীয়ে। গতিকে ইহঁত হ'ল ঠগ প্ৰবঞ্চক। কিয় আজি আমাৰ অসমীয়া ল'ৰাই যে কাম কৰি খাব নোৱাৰে, কিন্তু বঙালী, বিহাৰী, মাৰোৱাৰী এওঁলোকে সৰু ইমানকণৰ পৰাই তেওঁলোক কিয় এনেকৈ ডাঙৰ হ'ব পাৰে? ইয়াতো বহুত কথা আছে, কাৰণ ঠগি খোৱা নাই, তেওঁলোকে কৰ্ম কৰি খাইছে। তেওঁলোকক উপৰুৱা ধন নালাগে, তেওঁলোকে কষ্ট কৰি যিখিনি পায় আৰু ভগৱানেও চকু মেলি চাই লৈ পেলাই তেওঁলোকে উন্নতি কৰে। আৰু তাতে কিছুমান কৰ্মচাৰী যোৱাৰ পিছত যেতিয়া তেওঁলোকে দাদাগিৰি কৰি পেলাই সেই তেওঁলোকৰ পৰা বেয়া ব্যৱহাৰ পায়, তেতিয়া কি হয় জানেনে, এইসকল সেনানী পাৰ্টি যায় একদম ঘপাক ঘপ ক'লা চশমা বগা চাৰ্ট লগাই ল'ব, একদম গৈ থাক। তাৰপিছতে গ'ল, যোৱাৰ পিছততো আৰু একদম আঁঠুকাষ কাণত ধৰ, এইখনতো কৰিবই, আপোনালোকেতো দেখিছে, আঁঠু কহা কাণত ধৰা, এইটোৱে তেওঁলোকৰ মেইন। তাৰপিছত আপোনালোকে গম পায়নে, ফুচফাচ হৈ যায় কথাটো। ফুচফাচ হোৱাৰ কথাটো কি জানে, কোনোবাই আঁঠু কাঢ়ি কাণত ধৰিলে গ'ল দোকান বন্ধ কৰি দিম, দোকান চাটাৰ বন্ধ কৰি দিম, এনেকুৱা কিছুমানো আপোনালোকে দেখিছেনে নাই নাজানো। তাৰপিছতে মনে মনে টকাটো ল'লে, হৈ যাব যা, হ'ব যা, এনেকৈ কৰি পেলাই থৈ দিয়ে। সেই ছোৱালীজনীয়ে হওক বা ল'ৰাটোৱে হওক, ন্যায় পালে নাপালে সেইটো প্ৰশ্ন নাই, মুঠতে মানুহৰ আগত আঁঠু কঢ়াই কাণত ধৰাই দিয়াটোৱে তেওঁলোকৰ জাতি ৰক্ষা। সেইটোৱে হ'ল জাতি ৰক্ষা। আৰু সেই তেনেকুৱা জাতি ৰক্ষাৰ কাৰণেই আপোনালোকে দেখিছেনে, এই মাৰোৱাৰী, বিহাৰী এইবিলাক মানুহে কেৰেপ কৰেনে? নকৰে। কিয় নকৰে বাৰু? কাৰণ তেওঁলোকে চান্দা দি থাকে। আৰু এতিয়া যেতিয়াই এজনক লৈ গ'ল, আপোনালোকে বহুতে ভাবি আছে বা জয় জুবিন দা, জয় জুবিন দা, কিন্তু জুবিন গাৰ্গৰ নামত তেওঁলোকে দুদিন নহওঁতে ব্যৱসায় আৰম্ভ কৰিবলৈ লাগিলে। আৰু যেতিয়া কৈছিলে নেকি বম ফুটাবলৈ, আচলতে কোনেও বাধা দিয়া নাছিলে। আৰু নিজৰ মনৰ পৰাই, আমি জানো বম ফুটাইছোঁ বা আপোনালোকে জানো ফুটাইছে, নিজৰ মনৰ পৰাই যাৰ নিজৰ মগজু বুলি এটা বস্তু আছে, তেওঁলোকে কেতিয়াও বম ফুটোৱা নাইকিয়া। আনচাই চাকি জ্বলাইছে, এইবাৰ যে আমাৰ লাইট চাইটো জ্বলোৱা নাই দেই, কৈ থলোঁ আৰু কথাৰ মাজতে। কিন্তু তাৰপিছত কি হ'ল জানেনে, সেই ব্যৱসায়ীজনৰ পৰা কি কৰিছে, সেই ব্যৱসায়ীজনৰ ইতিমধ্যে মই ভিডিঅ' আগত বনাইছিলোঁ, সেইটো সময়ত দেৱালীৰ সময়ত। আৰু সেই ব্যৱসায়ীজনৰ পৰা তেওঁলোকে 5 লাখ টকা ডিমাণ্ড কৰিছিলে। কিহৰ কাৰণে জানেনে? জুবিন গাৰ্গৰ নামত তেওঁলোকে স্বৰ্গৰত দিব, কিন্তু ইফালে একদম আমি স্বৰ্গৰত দিম বুলি দাদাগিৰি দেখালে। কিন্তু সেই স্বৰ্গৰথখন দিবলৈ সেই মাৰোৱাৰীজনক মাতি আনিছিলে ৰুক্মিণী নগৰলৈ। আৰু সেই ৰুক্মিণী নগৰৰ এটা ৰুমত সোমোৱাই মানুহজনক বোলে এনেকুৱাই
বেয়া ব্যৱহাৰ কৰিছে সেই মানুহজনে মিডিয়াৰ আগত কৈছে আৰু তেওঁ এই কথাটো আগতেই বোলে খুলি ক'ম বুলি ভাবিছিলে কিন্তু নকলে কিয় মানুহজনেও মানে ভাবি চালে আৰু এইবিলাক ফাল্টুবিলাকৰ লগত তেওঁলোকে মানে লাগিবলৈ নিবিচাৰিলে যিহেতু তেওঁলোক ব্যৱসায়ী মানুহ আৰু এতিয়া যেতিয়াই সেইজনক গ্ৰেপ্তাৰ কৰিলে তেতিয়াই যোন সেই হেৰি লালমাটি ফালৰ থানাখনো কৈ দিছে আপোনালোকে চাগে নিউজত দেখিছে 3টা ব্যৱসায়ী মিলি পেলাই তেওঁলোকক দিছিলে 1.5 লাখ টকা এতিয়া গম পালেনে মই যে কওঁ দালাল বুলি আৰু মোৰ কথাটো প্ৰমাণ হৈ গ'ল আৰু বহু কাহিনী আছে এওঁলোকৰ আৰু এজন সহকৰ্মীয়ে মোক কৈছিলে মই যিহেতু এটা ছাইডত এফালে কামত গৈছিলোঁ তেতিয়া মোক কৈছিলে দেই মোৰ এতিয়াও কথাটো মনত আছে আৰু প্ৰমাণো আছে কৈছে বাইদেউ হেৰি নহয় বোলো কি কৈছে এইটো হেৰিটো দেখিছেনে আপুনি এইটো তেল ডিপু দেখিছেনে মই বোলো অঁ দেখিছোঁ এই তেল ডিপুটোৰ পৰা মাহত আমুকে এই যোনজনক ধৰি নিছে আৰু সেইজনে 10 লিটাৰকৈ তেল লয় জয়ানগৰৰ তেল ডিপু এটাৰ পৰা বোলো কিয় লয় কৈছে দিয়ে আৰু তাৰ মানে তেহেঁতে সেইটো চুক্তি কৰি লৈছে আৰু কি কৰিছে কিছুমানে যে সিদিনাখন গাড়ী এখন লওঁতে যে কৈছে বোলে হেৰি কষ্ট কৰি লৈছে কিবা তামোল পাণৰ এনেকুৱা বস্তা এটা লৈছে লৈ পেলাই বোলে তামোল হেৰি মানে ইন'ভা গাড়ী কিনিছে আৰু এতিয়া ইন'ভা গাড়ী ক'ত গ'ল এতিয়া সকলো জনতাই গম পায় সেই ইন'ভা গাড়ীখন ক'ৰ পৰা লৈছে আৰু চাওকচোন জুবিন গাৰ্গৰ আজি 44 দিন হৈছে হা সেই 44 দিন নহওঁতেই জুবিন গাৰ্গ ঢুকুৱাৰ 20 দিনমান নে 15 দিনমানৰ পিছতে মই পাহৰি গৈছোঁ দেই মুহূৰ্তত তেতিয়াই হৈছিলে দেৱালী নহয় নে দুৰ্গা পূজাই হওক বা দেৱালী এইবাৰতো দুৰ্গা পূজা বাদ দিয়ক বা দেৱালী আৰু সেই দেৱালীত হেৰি নহওঁতে তেওঁলোকে একদম ফেঞ্চি বজাৰত দালালগিৰি কৰিবলৈ লাগি গ'লগৈ পইচা দে তেতিয়া বন্ধুক মানে এইবিলাক বোম বেচিবলৈ দিব চাওক কিমান অভদ্ৰ অসৎ হয় ইহঁত আৰু ইহঁতে কিছুমান মানুহকো এনেকুৱা টাৰ্গেট কৰে মই এটা সৰু উদাহৰণ দিওঁ শুনক কিছুমান মাইকী মানুহকো টাৰ্গেট কৰে ইহঁতৰ মানে ব্লেকমেইলিংটো বেছি ইহঁত হ'ল তেনেকুৱা ব্লেকমেইলিং বেছি আৰু এটা কথা সকলোখিনি কিন্তু সদস্য তেনেকুৱা নহয় বা সহকৰ্মীসকল সকলোখিনি তেনেকুৱা নহয় তেওঁলোকে হয়তো কিছুমানে বুজি নাপায় কথাখিনি তেওঁলোকৰ মেইন বছকেইটাই কি কৰি আছে গম পাইছে আৰু সেইকাৰণে তেহেঁতে জাহা তাহা কথা কয় আৰু এটা অপ্ৰিয় সত্য কথা আপোনালোকক কওঁ শুনক বীৰ লাচিত সেনাৰ সদস্যসকলৰ নিচা সদস্য মানে সকলোখিনি নহয় তাৰ কিছুমান মানুহ আমি আছুকে হওক বা মানে ধৰক যুৱ ছাত্ৰ পৰিষদ মানে যিমান বিভিন্ন সংগঠন আছে তেওঁলোকৰ ওপৰত যেতিয়া আপোনালোকে কিবা মানে 2 নম্বৰী দেখিলে মন্তব্য আগবঢ়ায় তেওঁলোকক সমালোচনা কৰে তেতিয়া কিন্তু সেইসকলে কেতিয়াও একে ছাত্ৰ সন্থা বুলিও কৈছোঁ আৰু মই সকলোৱে কেতিয়াও বেয়া ব্যৱহাৰ নকৰে কিন্তু ইহঁতে এনেকুৱাই বেয়া কথা ক'ব পাৰে কাৰণ কিয় জানেনে তেওঁলোক দিনে ৰাতিয়ে মাতাল লোকৰ পৰা টকা আনে ৰাতি হ'লে এইটো খায় আৰু তাৰপিছত বেয়া তেওঁলোকে কমেণ্ট পাছ কৰে এই দাদাগিৰি মুঠতে যাকে তাকে আমি মাৰিম কাটিম তাৰ বাদে বাৰু কিবা আছেনে ইহঁতৰ আৰু ভাল লাগিছে এটা কথাৰ কাৰণে আজি অপ্ৰিয় হ'লেও কিছু কথা ক'ব লাগিব শৃংখল চলিহাই তৎকালীনভাৱে তেওঁলোকক দলৰ পৰা মানে বহিষ্কাৰ কৰিছে আৰু এই বহিষ্কাৰ কৰা এখন নাটকেই নে বা কিবাই নে সেইটো আমি নাজানো কিন্তু বহিষ্কাৰ যে কৰিছে বহুত ভাল কাম কৰিছে বুলিয়ে মই ধৰি লৈছোঁ আৰু কিছু লোকে কয় যে জুবিন গাৰ্গৰ ন্যায় ক্ষেত্ৰত মানে ন্যায় হৈ মাত মাতি থকা তল পেলাবৰ কাৰণে এইবিলাক চৰকাৰৰ ষড়যন্ত্ৰ সকলোতে চৰকাৰক দোষ দিলেও নহ'ব আপোনালোকে প্ৰমাণসহ পাইছেই আৰু ময়ো আপোনালোকক দিছোঁ আৰু এটা কথা আপোনালোকক কওঁ এগৰাকী মহিলা কিছুমানে যে কয় এই আমাৰ অসমীয়া মানুহখিনি হৈ পেলাই তেওঁ ইমান কাম কৰে বুলি কিছুমানে যে কয় দাদাগিৰি তেওঁলোকে তলে তলে মালটো লয় সেইটো কাৰণে তেওঁলোক একদম ক'লা চশমা লগাই পেলাই বগা চাৰ্ট লগাই ফচফচাই যায় তাৰপিছত কি হয় সেইবিলাক তহঁতৰ ন্যায় পালেও পা নেপালেও নাই আমাৰ পকেটটো গৰম হ'লেই হ'ল তেওঁলোকৰ হ'ল ধান্দা সেইটো মোৰ লগৰ এগৰাকী যিহেতু তেওঁ মোৰ ভিডিঅ' চাই ছ'চিয়েল মিডিয়াত আৰু সেই মহিলাগৰাকীৰ নামটো হ'ল কাকু ভূঞা আৰু তেওঁ কিন্তু জইন হৈছিলে তেওঁ এগৰাকী কৰ্মচাৰী তেওঁ জইন হৈছিলে বীৰ লাচিত সেনাত তাৰপিছত কি হ'ল জানেনে তেওঁৰ লগত যেতিয়া সেই এখন নাৰ্ছিং হোমৰ লগত কিবা খেলিমেলি হ'ল আৰু সেই খেলিমেলি কথাটো তেওঁলোকক অৱগত কৰিলে তেওঁলোকক লৈ গ'ল তাৰপিছত দেখিলে দেখোন নাৰ্ছিং হোম বুলি ক'লেতো গম পায় মালটো আছে আৰু তেওঁ ন্যায় নিদিলে
তেওঁ নিজে যুঁজি যদি এতিয়াও কেছ চলিয়ে আছে, যুঁজি যদি মানে তেওঁ হেৰি হৈ গ'ল, কিন্তু এতিয়া কেছত তেওঁৱে জিকিলে আৰু সিহঁতে টকালৈ ফালৰি কাটি দিলে, ন্যায় চিয়াই নাই, দমহে দিলে বোলে, কিবা বেয়া ব্যৱহাৰহে কৰিলে বুলি তেওঁ মোক কৈছে। আৰু তেওঁ কৈছিলে যে বোলে মানে এনেকৈ চিনাকি হৈ আৰু নম্বৰ লৈ এনেকৈ হেৰি কৰিলে, ফেচবুকতে মোক নম্বৰ দিলে, দি পেলাই কৈছে আপোনাৰ লগত কথা পাতিব লাগে আৰু মই আপোনাৰ ঘৰত যাব লাগে, মই আপোনাৰ ওচৰত কিছুমান কথা মই ক'ব বিচাৰোঁ, এওঁলোকৰ ওপৰত, তেওঁলোকে মোৰ ওপৰত এনেকুৱাখিনি কৰিছিলে। আৰু তেওঁ ভিডিঅ' মই আগত দিছোঁ দেই আপোনালোকক। তাৰপিছতে মই অৱশ্যে সেইটো সময়ত সেই মহিলাগৰাকী যেতিয়া আহিম বুলি কৈছিলে, সেইটো সময়ত মই একদম বহুত বিজি, আৰু বিজি কাৰণে মই তেওঁক সময় দিব নোৱাৰিলোঁ। কিন্তু তেওঁ সেইবিলাক কথা এতিয়া হেৰিত নকয় আৰু ছ'চিয়েল মিডিয়াতো নকয়। আৰু তেওঁ যিহেতু সেই লাগি কেছ খেলি সেইখন নাৰ্ছিং হোমতে আকৌ তেওঁ কাম কৰি আছে, কিন্তু তেওঁক শাস্তি দি আছে, তেওঁ কথামতে আৰু শাস্তি দি আছে। কিন্তু মানে হেৰি, কিছুমান মানুহে মানে ভুলটো শুদ্ধ বুলি ক'ব নোৱাৰে, নহয়নে? আৰু কিছুমান আছে পাৰে, আৰু সেই মহিলাগৰাকীয়ে নোৱাৰে, সৎ সাহসী। গতিকে তেওঁ ন্যায় কিন্তু সেই পাৰ্টিটোৱে নিদিলে, আৰু সেই পাৰ্টিটোৰ পৰা তেওঁ ফালৰি কাটি গুচি আহিল। পিছত গম পালে যে সেই পাৰ্টিটোৱে বোলে তেওঁলোকৰ পৰা টকা লৈ চুপচাপ, আৰু পিছত এই মানুহগৰাকীকে তেওঁলোকে মানে কিবা বেয়া ব্যৱহাৰ কৰি পেলাই হেৰি কৰিলে। মানুহজনীও কিন্তু সেই দলৰ পৰা ওলাই আহিলে। মোক যদি তহঁতে ন্যায়ে দিব নোৱাৰ, গতিকে মই তহঁতৰ দলত কিয় থাকিম? মানুহজনীৰ কথাটো হ'ল সেইটো। গতিকে বন্ধু বান্ধৱীসকল, আৰু কিছু লোকে কয় আমাক এইটো কৰিছিলে, অসমীয়া হৈ মাত মাতে, মই এতিয়া কৈ দিলোঁ, শুনিলেনে? কথাটো হ'ল সেইটো। আৰু আপোনালোকে ন্যায় পাওক নাপাওক কথা নাই, মুঠতে তলে পইচাটো হেৰি কৰে, আৰু দুটা প্ৰমাণ দিয়াৰ পিছত আৰু কোনেনো চাব? কিছুমান এনেই হেৰি মানুহ কিছুমানে কাঠু কঢ়াই কাণত ধৰে, তাৰপিছত পইচাখিনি লোৱাৰ পিছত কাম শেষ। আৰু সেয়াই হ'ল কি, জাতি ৰক্ষাৰ কাম কৰিছে। জাতি ৰক্ষা বোলে, বহিৰাগত বনিয়াক বোলে ওপৰত উঠিবলৈ নিদিয়ে। জয়াই অসম কয়, কিন্তু আকৌ জুবিনৰ নামতে জয় জুবিন দা বুলি থানাতো কয়, একদম খটখটকৈ গৈ পেলাই তাৰপিছত আকৌ জুবিন গাৰ্গৰ নামতে দালালগিৰি কৰে এই দালাল পাৰ্টীয়ে। গতিকে আপোনালোকৰ পৰা লৈছোঁ বিদায়, আৰু সদৌ শেষত এটা কথা কওঁ, সকলোকে ভগৱানে ভালে কুশলে ৰাখক, তাকেই কামনা কৰিছোঁ। আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।